ৰাতিপুৱাই মোৰ এই লগৰ এটা খগেন নামটো তাৰ, খগেনক ক'লোঁ মই বোলো হেৰি কৰোঁচোন, টাউন ফালে বোলো এপাক যাওঁ, দুইটাই যাওঁ বোলো, তই মানে এনেইহে আছ বোলো, মইনো অকলে গৰু মানে বৰ ভাল নালাগিব, দুইটা যাওঁচোন বোলো। তাৰপৰা সি আকৌ একেঠাইতে পেপেককৈ মাত খাৰ লগাইছে, কি বুলি বোলে হাজিৰা দিবি। চালা তাক মই এজেগালৈ লগ ধৰিছোঁ, তালৈ যাবৰ কাৰণেও মই তাক সেই হাজিৰা দিব লাগিব। তেতিয়া সি মোক ক'লে কি আজিৰ যুগত বোলে বিনা পইচাত বোলে মই ইফালে নেযাওঁ বোলে। বা তই বহুত ডাঙৰ মানুহ হৈ গ'লি নি বোলে? অঁ। মই বোলো চা, পইচাই কিন্তু চব কাম নকৰে আকৌ। সি ক'লে আজিৰ যুগত পইচা নহ'লে একো নহয় বোলে, আজিৰ যুগত দুনিয়াত পইচাই লাগিব। মই বোলো তই এটা কথা নহয়, তই বোলো মিনিষ্টাৰ MLA যদি নহয়, কোটিপতি মালিকো তই যদি হ'ব পাৰ, কিন্তু তোৰ ঘৰত যদি এই সকাম পাত নহয়, তই সেই আলু বইল, কোমল চাউল, দৈ গাখীৰ এইকেইটা বস্তুৱে উলিয়াব লাগিব। তোৰ কি লাখ টকা কোটি টকা মালিক হ'লি বুলি তই সেই সকামত মাছ মাংস উলিয়াবি নেকি?